হয় নমস্কাৰ, মই ধেমাজি বিলাসী সেনা সমিতিৰ জিলা সমিতিৰ মুখ্য সচিব যাদৱ ধেমাজি। কথা হৈছে কি, অত্যন্ত দুখদায়ক ঘটনা এটা। এইটো ঘটনা বুলিয়ে অভিহিত কৰিব বিচাৰিছো। আমাৰ কেইদিনমান আগতে আমাৰ এজন গণশিল্পী হঠাতে আমি নিবিচৰাৰ ধৰণে তেখেতে আমাৰ মাজৰ পৰা বিদায় মাগিছে। সেই মুহূৰ্তত এজনৰ আমাৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, নাম ক'ব বিচাৰিছো, তেখেত আমাৰ জুবিন গাৰ্গ, আমাৰ হাৰ্টথ্ৰব বুলি যাক কোৱা হয়, তেখেতে এনেকুৱা এটা তুচ্ছ তাচ্ছিল্য তেখেতৰ বিৰুদ্ধে তেখেতক লৈ পিনে আগবঢ়াইছে। আমি বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতি আমি ক্ষুণ্ণ হৈছো। আমি জনাব বিচাৰিছো, আপোনাক জনাবলৈ আমি আচলতে আমি সুখী হৈছো বৰ্তমান মুহূৰ্তত যে অহা বৰ্ষত আমাৰ এই চলিত বৰ্ষত 2025 বৰ্ষত আমি আলোচনা কৰিছিলো যোৱা 28/11/2024 তাৰিখে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আমাৰ গতানুগতিকভাৱে আমাৰ চলি অহা এবাৰ 4ৰ্থ বৰ্ষ আছিলে আমাৰ বিহু সন্মিলনখনি। কিন্তু এই সন্মিলনখনিত তেখেতক আমি সংগীতানুষ্ঠানত পৰিৱেশন কৰিবৰ কাৰণে আমি শিল্পী হিচাপত তেখেতক আমন্ত্ৰণ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো। কিন্তু ইতিপূৰ্বে যোৱাকালি যিটো তেখেতে তুচ্ছ তাচ্ছিল্যৰ মন্তব্য আগবঢ়ালে আমাৰ গণশিল্পী গৰাকীৰ মৃত্যুৰ, গতিকে আমি ক্ষুণ্ণ হৈছো। আৰু ক্ষুণ্ণ হৈ আমি ততাতৈয়াকৈ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো, বিলাসিত সেনা অসম ধেমাজি জিলা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছো। তেখেতক লৈ পিনে আমি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছিলো সংগীতানুষ্ঠানৰ বাবে আমাৰ যিখন ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব 2025 বৰ্ষত, আমি ইতিমধ্যে বাতিল কৰিছো। কথাটো হৈছে কি, আমাৰ ধৰক শিল্পী কেতিয়াও এজন গণশিল্পীতকৈ ডাঙৰ হ'ব নোৱাৰে। তথাকথিত শিল্পী আমাৰ অসমত বহুত জন্ম হৈছে, আমি পাই আহিছো, কিন্তু গণশিল্পী আৰু শিল্পীৰ মাজত পাৰ্থক্য যথেষ্টখিনি আছে। গতিকে আমি জনাবলৈ পাই সুখী হৈছো। আমি ধৰক অত্যন্ত দুখো পাইছো, এজন জুবিন গাৰ্গৰ নিচিনা তেনেকুৱা ধৰণৰ হাৰ্টথ্ৰব অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে এনেকুৱা এজন গণশিল্পীৰ মৃত্যুত এনেধৰণৰ এটা মন্তব্য দিব, আমাৰ বিলাসিত সেনাৰ তৰফৰ পৰা আমি দুখ প্ৰকাশ কৰিছো। আৰু সেইকাৰণে আমি তেখেতক আচলতে ধিক্কাৰ দিব বিচৰা নাই। তেখেতক আমি এটাই অনুৰোধ জনাব বিচাৰিছো, আপুনি শুধৰণি হওক, আপুনি ধৈৰ্য ধৰক, এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্যৰ পৰা আপুনি আঁতৰি থাকক। আপোনাক যথেষ্ট অসমীয়া ৰাইজে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিচাপত মানে আদৰ দি আহিছে, আদৰ দিও যাব। কিন্তু এনেকুৱা ধৰণৰ মন্তব্য যদি আমি পৰৱৰ্তী সময়ত পুনৰ পৰা আগবঢ়াই গণশিল্পীৰ খাতিৰত, জাতীয়তাবাদী শিল্পীৰ খাতিৰত যদি আপুনি এনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ায়, কিন্তু আপোনাক আমাৰ দৰে সংগঠন আৰু অন্য কিছুমান সংগঠনৰ অসমৰ তথা অসমীয়ৰ কিছুমান সংগঠনে আপোনাক কিন্তু সদায় ধিক্কাৰ দি আহিব। সেইকাৰণে আপোনাক আমি অনুৰোধ জনাইছো, আপুনি আমাৰ জনপ্ৰিয়, আপোনাকো যথেষ্ট সন্মান কৰো, যথেষ্ট শ্ৰদ্ধা কৰো। ভাল লাগে আপোনাৰ গান, সৰুৰ পৰাই শুনি আহিছো, জন্মৰ পৰাই শুনি আহিছো, আজি তাৰিখলৈকে শুনি আহিছো আৰু শুনিও যাম। কিন্তু আপোনাৰ ধৰণৰ আপোনাৰ মন্তব্য, আপোনাৰ মুখৰ পৰা তেনেকুৱা ধৰণৰ মন্তব্য আমি কেতিয়াও আশা কৰা নাছিলো বিলাসিত সেনা অসমে। হয়, এটা অভিযোগ উত্থাপন হৈছে 13 জানুৱাৰী তাৰিখে অৰ্থাৎ উৰুকাৰ দিনাখন এগৰাকী গণশিল্পীৰ মৃত্যু ঘটিছে, বিয়োগ ঘটিছে, আৰু তেখেতৰ মৃত্যুৰ খবৰ সমগ্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাৰ পাছত 15 জানুৱাৰীৰ দিনাখন জুবিন গাৰ্গে এটা ফেচবুকত পোষ্ট দিছে, ৰেষ্ট ইন পিচ ব্ৰাদাৰ। গতিকে এয়া বহুতে অভিযোগ উত্থাপন কৰিছে যে জুবিন গাৰ্গে বাধ্যত পৰি পাব্লিকৰ হেঁচাত অৰ্থাৎ ৰাইজৰ হেঁচা প্ৰয়োগ কৰাৰ বাবে জুবিন গাৰ্গে এতিয়ালৈকে মন্তব্য প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই। তেখেতৰ একেলগে কণ্ঠদান কৰা গানো শুনিছে, কিন্তু জুবিন গাৰ্গে এতিয়ালৈকে এটা পোষ্ট দিয়া নাই। তাক লৈ যেতিয়া হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি বহুতে অভিযোগ উত্থাপন কৰে, তাৰ পাছতে কিন্তু জুবিন গাৰ্গে 15 জানুৱাৰী তাৰিখে জুবিন গাৰ্গে ৰেষ্ট ইন পিচ ব্ৰাদাৰ বুলি এখন ফেচবুকত ফটো আপলোড কৰি এখন পোষ্ট দিছিলে। তাক লৈ কিন্তু বহুতে প্ৰতিক্ৰিয়া আগবাঢ়িছে। এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? আমি ধেমাজি জিলা সমিতি আমি এইটো কথা ক'ব বিচাৰিছো যে আগত যদি আপোনালোকে দুখ দি পিনে পিছত সুখ দিব বিচাৰিছে, সেইটো কোনো ধৰণৰ আমি তেনেকুৱা সহিবলগীয়া কথা নহয়। আগতে প্ৰথম তেওঁ কি ৰাজীৱ সদিয়াক চিনি নাপাওঁ বুলি কৈছে, ৰাজীৱ সদিয়াক কোন হয় নাজানো বুলি কৈছে। তেনেকুৱা ধৰণৰ তথাকথিত তেনেকুৱা এজন ইমান গণ্যমান্য এজন শিল্পীয়ে, ইমান এজন অসমীয়া ৰাইজৰ জাতীয়তাবাদীৰ লগত জড়িত হোৱা গণশিল্পী এজনক তেনেকুৱা ধৰণৰ মৃত্যুৰ সময়ত তেনেকুৱা ধৰণৰ মন্তব্য দিয়াটো, প্ৰথম দি লোৱাৰ পিছত তেওঁ দুখ প্ৰকাশ কৰাটো, সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবো। তেখেতৰ এইবিলাক ভেকু ভাওনা, আমি সেই বুলিয়ে ক'ব বিচাৰিম তেখেতৰ। হয়, এতিয়া জুবিন গাৰ্গে যিহেতু 15 জানুৱাৰী তাৰিখে সেই ফেচবুকত পোষ্ট দিলে যে IRP ব্ৰাদাৰ বুলি পেলাই, তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, দুখ প্ৰকাশ কৰিছে, সেয়াও মন্তব্য প্ৰদান কৰিছে। কিন্তু কালিৰ দিনটোত যিটো মন্তব্য প্ৰদান কৰিলে, আচলতে মই তেখেতক ভালকৈ চিনি নাপাওঁ বুলি কৈছে। ইতিমধ্যে দুখনকৈ এলবাম আমাৰ হাতত আহি পৰিছে, সেই দুখনকৈ এলবামত একেলগে কণ্ঠদান কৰিছে ৰাজীৱ সদিয়াই প্ৰযোজনা কৰা
কণ্ঠদানো কৰিছে তেনে ক্ষেত্ৰত জুবিন গাৰ্গে চিনি নাপাব বুলি কোৱা এটা উদ্ভট মন্তব্য নহয় জানো নিশ্চয় হয় 2015 চনত তেখেতে ৰাজীৱ শদিয়াই এটা পৰিচালনা কৰা এলবামত জুবিন গাৰ্গে তাত কণ্ঠদান কৰিছে এটা ধৰক দীৰ্ঘদিনীয়া 15 চনৰ পৰা আজি তাৰিখলৈকে প্ৰায় 9 বছৰৰ ডিফাৰেঞ্চ এটা 9 বছৰ এটা পাৰ্থক্য দিনত 9 বছৰ এটা দীঘলীয়া সম্বন্ধত তেখেতে থলুৱাতে পাহৰি যোৱা এজন শিল্পীক কেনেধৰণৰ তেখেতৰ মানৱীয়তা হ'ব লাগিব তাকো মৃত্যুৰ সময়ত হয় যথেষ্ট ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ পৰিছে ফেচবুক আপুনি খুলিলেই গম পাব যে সকলোৱে কেৱল ফেচবুকটো অন কৰি ৰাজীৱ শদিয়াক লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আৰু ৰাজীৱ শদিয়াক লৈ শোক ব্যক্ত কৰা সকলোৱে এতিয়া সেয়াই পোষ্ট দি আছে কিন্তু সেইখিনি সময়তেই সকলো ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈছে সেইখিনি সময়তে জুবিন গাৰ্গে সংবাদ মাধ্যমৰ এনেকুৱা ধৰণৰ মন্তব্য দিছে সেয়া বিৰূপ প্ৰভাৱ পেলাইছে কাৰণ তেওঁ এগৰাকী গণশিল্পী হোৱাৰ ক্ষেত্ৰত এগৰাকী জ্যেষ্ঠ এগৰাকী শিল্পী তেওঁ 30,000 গান গাব পাৰে আৰু জুবিন গাৰ্গে নিজেও কৈছে যে ময়ো জাতিৰ হৈ গান গাওঁ কিন্তু তেওঁক ৰাজীৱ শদিয়াক চিনি নাপায় এয়া আশ্চৰ্যজনক বিষয় নহয় জানো নিশ্চয় হয় মই এটা কথা ক'ব বিচাৰিছো শিল্পী আৰু গণশিল্পীৰ মাজত স্বৰ্গ মধ্য পাৰ্থক্য এজন শিল্পীৰ জন্ম হ'ব পাৰে কিন্তু এজন গণশিল্পীৰ আবিৰ্ভাৱ হয় মই মোৰ নিজৰ ফেচবুক পেজত মই নিজে লিখিছো কথাষাৰ জাৰক ধেমাজি বুলি যিটো ফেচবুক পেজ আছে মই তাতে আপোনাক উল্লেখ কৰিছো যে শিল্পীৰ জন্ম হ'ব পাৰে হাজাৰ শিল্পীৰ জন্ম হ'ব পাৰে কিন্তু এজন প্ৰকৃত গণশিল্পীৰ তেখেত জন্ম নহয় তেখেত আবিৰ্ভাৱ হ'ব লাগিব আজি ধৰক সেই সদিয়াতে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা তাতে জন্ম হৈছিলে তাতেই দ্বিতীয় এজন ভূপেন হাজৰিকা জন্ম হৈছে তেখেতক তেখেতে ৰাজীৱ শদিয়াক তেনেদৰে আমি অভিহিত কৰিব বিচাৰিম এজন দ্বিতীয় ভূপেন হাজৰিকা ঠিক তেনে এজন ব্যক্তি তাতে জন্ম হৈছিল একেখন শদিয়াতে জন্ম হৈছিলে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ আৰু গণশিল্পী সদ্যপ্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়া দুয়োজন কিন্তু ব্যক্তি অসমৰ এটা মূৰৰ শদিয়া অঞ্চলত জন্মগ্ৰহণ কৰিছে গতিকে দুয়োজনক আমি একেখন আসনতে আমি ৰাখিব বিচাৰো আৰু তেনেকুৱা এজন ব্যক্তি আমি যাক মিলাব বিচাৰিছো সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত তেখেতক চিনি নাপাওঁ বুলি কোৱা ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱা এজন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীক তেনেকুৱা এটা মন্তব্যৰ কাৰণে আমি কিন্তু যথেষ্ট দুখ প্ৰকাশ কৰিছো আৰু ধৰক এই ঘটনাটোৰ কাৰণে আমি বাধ্যত পৰিছো আমি জিলা সমিতিয়ে তৎকালীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছো যে আমি আজিৰ পৰা 1.5 মাহ আগতে তেখেতৰ লগত আমি তেখেতৰ কাৰিকৰী বিভাগৰ লগত আমি কথা বতৰা হৈছিলে ইতিমধ্যে কিন্তু আমি সকলোখিনি নস্যাৎ কৰিছো আজিৰ তাৰিখত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছিলো সেই সিদ্ধান্তটো আমাৰ জাতিৰ মাটিৰ লগত সংপৃক্ত থকা এজন শিল্পীক আচলতে আমি বিচাৰিব লাগিছিলে কিন্তু ৰাইজে আহ্বান কৰাৰ কাৰণে আমাৰ ল'ৰাসকলে আমাৰ যুৱচামে তেওঁক হাৰ্ট অফ জুবিন গাৰ্গক বিচৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলো আমাৰ 2025 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া বিহুখনত আমি তেখেতকে শিল্পী হিচাপত নিমন্ত্ৰণ জনাম কিন্তু আমি ভুল সিদ্ধান্ত কৰিছিলো আচলতে আমি শিল্পী চিনাক্তকৰণত আমি ধেমাজি জিলা সমিতিয়ে ভুল কৰিছিলো জাতিৰ মাটিৰ লগত সম্বন্ধ থকা এজন শিল্পীক আমি আচলতে জাতীয় সংগঠনে বিচাৰিব লাগে সেইকাৰণে আমি অসমবাসীৰ ওচৰত আমি ক্ষমা বিচাৰিছো এনেকুৱা এজন তথাকথিত শিল্পীক কেৱল শিল্পী তেখেতক নিজৰ গ্লেমাৰ হিচাপত তেখেতে নিজৰ ভগৱান হিচাপত আনৰ ওচৰত পৰিচয় দিব যোৱা এজন শিল্পীক আমি আচলতে জাতীয় সংগঠনে শিল্পী হিচাপত বিচৰাটো মোৰ ভুল হৈছিলে হয় এই মুহূৰ্তত আপোনালোকে বীৰ লাচিত সেনা ধেমাজি জিলা সমিতিৰ ফালৰ পৰা জুবিন গাৰ্গৰ যি বিৰূপ মন্তব্য তুচ্ছ তাচ্ছিল্য কৰিছিলে ৰাজীৱ শদিয়া তাৰ বিৰুদ্ধে আপোনালোকে ফেচবুকত পোষ্ট দিছে যে তেওঁ যি 2025 চনৰ ৰঙালী বিহুত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ দিয়া হ'বলৈ আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এই ক্ষেত্ৰত জুবিন গাৰ্গৰ যিটো বিৰূপ মন্তব্য আৰু যি তুচ্ছ তাচ্ছিল্য কৰে এগৰাকী গণশিল্পীক তাৰ ক্ষেত্ৰত আপোনালোকৰ বৰ্তমানৰ যি আহ্বান জুবিন গাৰ্গৰ প্ৰতি থকা আহ্বানৰ বিষয়ে আপোনালোকে কি ক'ব কি আহ্বান আছে আপোনালোকৰ আহ্বান জনাম তেখেত আমাৰ যথেষ্ট জনপ্ৰিয় মই আগতেও কৈ গৈছো যে তেখেত আমাৰ হাৰ্টথ্ৰব হয় যুৱ প্ৰজন্মৰ কাৰণে তেখেত হাৰ্টথ্ৰব হয় অসমৰ এটা কলিজা স্বৰূপ গতিকে তেখেতক আমি আহ্বান জনাম যে আপুনি শুধৰণি হওক আপুনি অন্তত মাটিৰ লগত সংপৃক্ত থকা শিল্পীসকলক আপুনি সন্মান কৰিবলৈ শিকক জাতিৰ কাৰণে মিলি যাব বিচৰা শিল্পীসকলক আপুনি সন্মান কৰিবলৈ শিকক জাতীয়তাবাদীৰ লগত গণশিল্পী উপাধি ধৰক ল'ব বিচৰা তেনেকুৱা ধৰণৰ সংগীত শিল্পীসকলৰ লগত আপুনি সম্বন্ধ কৰিবলৈ শিকক আমি আহ্বান জনালো তেখেত যথেষ্ট বয়স হৈ গৈছে আমি যথেষ্ট তেখেতক সন্মান কৰোঁ মৰম যাচো সৰুৰ পৰা তেখেতৰ গান শুনি ডাঙৰ হৈ আহিলো গতিকে তেখেতক আমি
অনুৰোধ জনাব বিচাৰিম অনাগত দিনত যেন আপুনি তেনেকুৱা ধৰণৰ ভুল কৰিবলৈ নাযায় তুচ্ছ তাচ্ছিল্য মন্তব্য শিল্পী আৰু গণশিল্পীৰ মাজত আপুনি পাৰ্থক্যটো বুজি পাওক এইটোকে আহ্বান জনাব বিচাৰিম গতিকে তেখেতে শুধৰণি হওক আমাৰ মৰম তেখেতলৈ হেৰাই নাযায়